আমি ফেচবুকত কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ যেতিয়া আমি ফেচবুকৰ কিছুমান নীতি নিয়ম আছে। নীতি নিয়মৰ ভিতৰত থাকি আমি কাম কৰি যাব লাগে। আমি ফেচবুকত কাম কৰিলে তাৰ ফল আমাক ফেচবুকে দিব, আৰু বন্ধু বান্ধৱীৰ পৰা আমি পাম মানে আমি যদি ভাল কৰোঁ, বন্ধু বান্ধৱীয়ে আমালৈ ভালটো দলিয়াব। গতিকে সেইফালৰ পৰা ক'বলৈ হ'লে বন্ধু বান্ধৱীক সদায় আমি মৰম চেনেহৰ মাজত ৰাখিব লাগে, একতা দোলেৰে আগবাঢ়ি যাব লাগে। এইখিনিয়ে হ'ল আমাৰ বন্ধু বান্ধৱৰ লগত থকা নিয়মাৱলী। আৰু ফেচবুকৰ নিয়মাৱলী হ'ল আমি যিটো ভিডিঅ' দিলে আনে ভয় খায়, যিটো ভিডিঅ' দিলে আনে চাব নোৱাৰে, ল'ৰা ছোৱালী মাক দেউতাক একেলগে বহি বাই ভনী, তেনেকুৱা নিৰ্লজ্জ ভিডিঅ' দিব নালাগে। আৰু আমি দিব নালাগে এইবিলাক কটা চিঙা, তেজ ওলাই থকা এনেকুৱা ধৰণৰ ভিডিঅ' দিব নালাগে। আৰু জীৱ জন্তু মৰা ভিডিঅ' দিব নালাগে। এনেকৈ নিয়মাৱলীত কিছুমান আছে, আমি সকলোবিলাক পঢ়া নাই বা আমাৰ জ্ঞাত নহয়। আমি অকণমান চকু ফুৰাই চাই যিটো বুজি পাইছোঁ সেইটোৰ ওপৰতে আমি অৱগত কৰিছোঁ। সেইকাৰণে কৈছোঁ যে ভিডিঅ'খিনি আমি ফেচবুকৰ নিয়মৰ ভিতৰত থাকি আমি কাম কৰি যাব লাগে, আৰু তেতিয়া ফেচবুকে ভাল পাব। আৰু ফেচবুকে ভাল পোৱা মানে আমাৰ প্ৰফাইলটো ভাল হৈ যাব, আমি আগুৱাই যাব পাৰিম। আৰু আমি যিসকলে নাজানি কৰিছে বা জানি কৰিছে, আনফল' কৰিছে, ব্লক কৰিছে, এনেকুৱা নিয়মৰ ভিতৰত থকা মানুহ বহুত আছে কেইটা। গতিকে সেইখিনি কৰিলে আমাৰ প্ৰফাইলটো বেয়া হয়, আমাৰ নিজৰ লোকচান। সেইকাৰণে আনে যি কওক আমি আনফল' কৰিব নালাগে, আমি ব্লক কৰিব নালাগে। ব্লক কৰিব লাগিব, নলগা নহয়। যাৰ পৰা অতিষ্ঠ হয় তেওঁক ব্লক কৰাটো বাদে অন্য উপায় একোৱেই নাই। কিন্তু আনফল' কৰিব নালাগে, যিহেতু আনফল'ৰ ওপৰতো কথা এটা আছে, নথকা নহয়। আমি বন্ধু বান্ধৱীসকলৰ লগত একেলগে আগুৱাই যাবলৈ হ'লে, হাতেৰে ধৰাধৰি কৰি যাবলৈ হ'লে আমি আনফল' কৰিবই নালাগে। আনফল' কৰিলে আমাৰ প্ৰফাইলটো ৰেড চিহ্ন আহে, এংগেজমেণ্টত বেয়া হয়, ডাউন হয়। সেই হেতুকে আমি সেইখিনি কৰিব নালাগে। আৰু যিসকলে বুজি পোৱা নাই সেইসকলে ভিডিঅ'টো চাওক, বুজক, তেতিয়া তেখেতসকলে কৰা এই কামটো, বদ অভ্যাসটো ত্যাগ কৰিব পাৰিব। আমি কেতিয়াও আনফল' কৰিব নাপায়। এতিয়া আমি চাইছোঁ আনফল' লিষ্টখনত আমাৰ আশে পাশে যদি কোনোবা ক্ৰিয়েটাৰ আছে ফেচবুকত, তেওঁলোকে আশে পাশে থকা মানুহখিনিক আনফল' কৰি থয়। কিন্তু সেইটো অতিকৈ বেয়া কথা, দুখৰ কথা। কাৰণ আনফল'টো কৰিব নাপায়েই, কিন্তু তাতোতকৈ বেয়া কথা হ'ল চিনাকিজনৰ বা বন্ধুজনৰ প্ৰফাইলটোত যদি আনফল' লিষ্টখনত তেওঁৰ নামটো জ্ঞাত হয় বা দৃষ্টিগোচৰ হয়, তেতিয়া অতিকৈ দুখ লাগে, নহয় জানো বাৰু? আপোনালোকে ভাবি চাওকচোন বাৰু। সেইহেতুকে আমি বন্ধুক গঢ়িবলৈহে ফেচবুকলৈ আহিছোঁ। আমি বন্ধুক আনফল' কৰিবলৈ আমি ফেচবুকলৈ আহিছোঁ নেকি? নাই অহা নহয়। সেই হেতুকে আনফল' কৰাটো, সেই কৰাজনে বহুত দূষিত। তেওঁ কেতিয়াও বন্ধুৰ পৰা একো সুফল নাপায় আগলৈকে। সেই হেতুকে আমি সৰু ক্ৰিয়েটৰৰ নামত নাহোঁৱেই বাৰু। আমি ফেচবুকত আহিছোঁ, দুটা ভিডিঅ' দিছোঁ, আৰু আমি অকণমান যিকণ জানো সেইকণ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আমাৰ ভিডিঅ'বোৰ ইমান ৰসাল নহয়, গতিকে ৰসাল ভিডিঅ' দিয়া মানুহ আছে বহুতে, আমি চাইছোঁ, চালেই চাই থাকিব লাগে। কিন্তু আমাৰ ভিডিঅ'বোৰ মানে কি হয়, চালেই চাই থাকিবলগীয়া ভিডিঅ' আমি বনাব পৰা নাই। কাৰণ আমি নতুন, আমাৰ দিন লাগিব। তথাপি আমি ফেচবুকক ভাল পাওঁ, বন্ধু বান্ধৱক ভাল পাওঁ, আজৰি টাইমটোত দুআষাৰ পাতিব পাওঁ। সেই হেতুকে আমি ফেচবুকলৈ আহিছোঁ। আৰু বন্ধু বান্ধৱৰ লগত দুআষাৰ পাতিও ভাল লাগে দিয়কচোন, খা খবৰ লোৱা হয়, সুখ দুখৰ কথা জনা হয়। গতিকে আমি সদায় ভালটোৱে কৰিব লাগে,
ভালৰ দ্বাৰা আগবাঢ়ি যাব লাগে। এইখিনিয়ে আৰুনো কি। আৰু ভিডিঅ'টোত মানে ফেচবুকৰ যিটো ফল আমি পাম, আমি যদি অৰিজিনেল ভিডিঅ' এনেকৈ দি থাকোঁ, অৰিজিনেল মানে এই আমি যিটো কৰি আছোঁ আৰু যেনেকৈ দি আছোঁ এয়াই অৰিজিনেল। গতিকে আমাৰ নিজা ভইচ দি পেলাই আমি এনেকৈ অৰিজিনেল ভিডিঅ'টো দিলে ফেচবুকে ভাল পায়। ফেচবুকে বুলিয়ে নহয়, অডিয়েঞ্চেও ভাল পায়, বন্ধু বান্ধৱে চায়ো ভাল পায়। দিয়কচোন, দুআষাৰ শুনিবলৈ মন যায় নহয় আনৰ পৰা। সেইটোকে আমি দৈনন্দিন কৰা কাম কাজৰ বিষয়ে আমি লৈয়ে ভিডিঅ'টো আমি অৰিজিনেল ভিডিঅ'টো বনাব পাৰোঁ। হয় আজি ৰন্ধন প্ৰণালী আছে, নহয় আমি চাহকাপ খাওঁতে, হয় নহয় আমি বাৰীতে কাম বন কৰিছোঁ, নহয় পাচলি ছিঙিছোঁ, নহয় অন্য বিভিন্ন ধৰণৰ আৰু নহয় আমি ড্ৰেছ পোছাক কৰিছোঁ, এনেকৈ ধৰি নহয় আমি কেনিবা ভ্ৰমণলৈ গৈছোঁ। এইখিনি লৈ আমি এটা অৰিজিনেল ভিডিঅ' বনাব আৰু এনেকৈ আমি আগুৱাই যাব পাৰোঁ আৰু যাব লাগিব। হয়নে নহয় বাৰু কওকচোন, আপোনালোকে কমেণ্ট কৰক। আমিতো এইটোৱে গম পাইছোঁ আৰু যে অৰিজিনেল ভিডিঅ' এইখিনিকে কয় আৰু এইখিনি কৰিলে মানে কি হয়, ইছ্যু নালাগে প্ৰফাইলত, কেতিয়াও ইছ্যু নালাগে। হয় ফেচবুকে আমাৰ কণ্টেণ্ট লোৱালে আমাৰ দেৰি হ'ব পাৰে, সেইটো আমি ক'বলৈ বিচৰা নাই। কেতিয়া ল'ব, কাৰ ভাগ্য কেনেকৈ যাব আমিও ক'বলৈ বিচৰা নাই। কিন্তু তথাপি আমি অৰিজিনেল ভিডিঅ' হিচাপে এনেকৈ ভিডিঅ' প্ৰদৰ্শন কৰাব পাৰোঁ বন্ধু বান্ধৱক, আৰু সেই হেতুকে আমি সেই মানসেৰে ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, আমাৰ কথাখিনি শুনিছে, বুজিছে, তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট এটা কৰিব। আৰু লাইক কমেণ্ট কৰিবলৈ আমি ক'বলগীয়া নহয়, যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কমেণ্টটো কৰিবই, সেইটো ক'বলগীয়া নহয়। কিন্তু হ'লেও ভিডিঅ'ত আমি অভ্যাসটো হৈ গ'ল যে সেইকাৰণে আমাৰ মুখৰ পৰা ওলাই যায়, আৰু সেইটো বেয়া নাপাব আকৌ আপোনালোকে দেই। কাৰণ আপোনালোকৰ ইচ্ছা অনুসৰি আমি জোৰ দিব নোৱাৰোঁ, আৰু আমি সেইটো ক'বলগীয়া কথাও নহয়। সেই হেতুকে আৰু কিছু লোকে কয় যে আমাৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক, আমাৰ ভিডিঅ' কমেণ্ট কৰাৰ পাছত ৰিপ্লাই কমেণ্টত 4-5টা কৰক, আপোনালোকৰ প্ৰফাইলটো আগুৱাই যাব। নাযায়, সেইটো আশা নকৰিব। সেইটো সেই যিজনক আপোনালোকে লাইক কমেণ্ট কৰিব, যাৰ 4-5টা ৰিপ্লাই কমেণ্ট কৰিব, সেইকেইজনৰ লাভ হ'ব, কিন্তু আপোনাৰ একো নহয়। গতিকে আমি সেইখিনিত সময়টো নষ্ট কৰাতকৈ এটা ভাল ভিডিঅ' বনাই আমি দৰ্শকক আমোদ দিয়াই ভাল। সেইকণ সময়ত আমাৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ। সেইটোকে আজিলৈ আহিছোঁ। বেছি দীঘল ভিডিঅ'টো মানুহে চায়ো ভাল নাপায় আৰু কথাও শুনিবলৈ আমনি পায়, আজিকালি সময় উলিয়াবলৈকে জটিল। সেইটোকে আমি আজি আহিছোঁ, আকৌ পুনৰ ভিডিঅ' দ্বাৰা লগ পাম। কৃষ্ণ।